পুনৰ এবাৰ বিপদত পৰিবলৈ গৈ আছে শ্যাম কানু মহন্ত। শ্যাম কানু মহন্ত পুনৰ পৰিবলৈ গৈ আছে বিপদত। হঠাৎ শ্যাম কানু মহন্তৰ নাকচ হল জামিন আবেদন। কিয় নাকচ হল সেই কাৰণ শুনিলে আপুনি আচৰিত হৈ পৰিব। শ্যাম কানু মহন্ত বাৰে বাৰে কৈছো জামিন আবেদন নাকচ কৰিলে আদালতে কেইবাটাও কাৰণৰ ভিত্তিত নাকচ কৰিছে। সেই কাৰণসমূহ শুনিলে আপুনি আচৰিত খাব, কিয়নো এইগৰাকী শ্যাম কানু মহন্তই হোটেল কৰ্তৃপক্ষক জুবিনক মদ যোগান ধৰিবলৈ মেইল কৰি প্ৰমাণ ৰাখিবলৈ সেই মেইলটো কৰিছিলে আৰু মেইলটো কৰাৰ পিছত নিজে অভিমন্য তালুকদাৰক হতুৱাই মদ ক্ৰয় কৰাই জুবিন গাৰ্গক যোগান ধৰিছিল আৰু সেই মদ খাই অসুস্থ হৈ পৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু আদালতৰ মজিয়াত এবাৰ সাক্ষী দিছে শ্যাম ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই। এই সাক্ষী দিছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই, যাৰ বাবে বিপদত পৰিছে পুনৰ এবাৰ শ্যাম কানু মহন্ত। কোনো পধ্যেই সাৰি নাযাব শ্যাম কানু মহন্ত। কেৱল এয়াই নহয়, শ্যাম কানু মহন্তই মালয়েছিয়ালৈ কিয় পলাই পতং দিছিলে? জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই সেই সময়ত জুবিন গাৰ্গৰ কাষত থিয় নহয়, তেওঁৰ খবৰ লোৱাৰ বিপৰীতে যি সময়ত জুবিন গাৰ্গ আৰু নাই বুলি খবৰটো আহিছিল, সকলো সংবাদক্ৰমে কান্দি কান্দি বাতৰি পঢ়িছিল, সকলো অসমবাসীয়ে কান্দিছিল, ৰাস্তাত গাড়ী মটৰ চলাই যোৱা ব্যক্তিয়ে মোবাইলটো চাই ধাৰাসাৰভাৱে কান্দিছিল। আৰু সেই সময়ত কিন্তু শ্যাম কানু মহন্তই কন্দাৰ বিপৰীতে দেখা পালে যে সমগ্ৰ ঘটনা এটা বিশেষ বক্ৰৰ ফালে গৈছে বা এটা বিশেষ ৰূপ ধাৰণ কৰিছে, যে এয়া তেওঁ স্কুভা ড্ৰাইভিং কৰি নহয়, এয়া তেওঁক হত্যা কৰা হৈছে। এই কাণ্ড যেতিয়া পোহৰলৈ আহিলে, সেই খবৰ পোৱাৰ মাত্ৰকে পলাই পতং দিছিল শ্যাম কানু মহন্তই। কিয় পলাই পতং দিছিল? যদি নিৰ্দোষী তেন্তে পলাই পতং কিয় দিছিলে এইগৰাকী শ্যাম কানু মহন্তই? গতিকে কেৱল সেয়াই নহয়, ইয়াৰোপৰি বাৰে বাৰে SITয়ে নটিচ জাৰি কৰি আছিল যে হাজিৰ হ'ব লাগে শ্যাম কানু মহন্ত। আত্মগোপন কৰাৰ পৰিৱৰ্তে নিজে আহি হাজিৰ হ'ব দিছিল, কিন্তু শ্যাম কানু মহন্ত হাজিৰ হোৱা নাছিল। শ্যাম কানু মহন্তই পলাই পলাই গোপনে গোপনে ঘূৰি ফুৰিছিল, যাৰ বাবে এতিয়া 100% নিশ্চিত হৈ গৈছে যে জামিন পালে অসমত আৰু দেখা নাপাব শ্যাম কানু মহন্তক। এনেবোৰ কাৰণতে জামিন আবেদন নাকচ কৰিছে আদালতে। আমি সবিশেষ ক'বলৈ চেষ্টা কৰিছোঁ, হঠাৎ নাকচ হ'ল শ্যাম কানু মহন্তৰ জামিন আবেদন। কি কাৰণে নাকচ হৈছে আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ দৰ্শকসকলক। শ্যাম কানু মহন্তৰ জামিন আবেদন কৰা হৈছে নাকচ। কিয় হ'ল নাকচ? ছিংগাপুৰত জুবিনক সুৰাৰ বটল যোগান ধৰা একমাত্ৰ ব্যক্তিগৰাকী আছিলে শ্যাম কানু মহন্ত। আদালতত প্ৰমাণ দিছিল ছিংগাপুৰৰ বাসিন্দাই। জুবিনৰ শাৰীৰিক অৱস্থাৰ কথা গম পায়ো কোন ধৰণৰ মেডিকেল এছিষ্টেণ্ট দিয়া নাছিলে শ্যাম কানুৱে। ইয়টত হোৱা ঘটনাৰ পিছতেই তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল শ্যাম কানুৱে। জুবিনৰ মৃত্যুৰ পিছত বিমানেৰে মালয়েছিয়ালৈ পলায়ন কৰিছিল শ্যাম কানু। SITয়ে জাননী দিয়াৰ পাছতো জেৰালৈ অহা নাছিল শ্যাম কানু। বৰঞ্চ অসম আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিলে শ্যাম কানু মহন্তক। শ্যাম কানুক জামিন দিলেই পুনৰ পলাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু এনেবোৰ কাৰণতে জামিন আবেদন নাকচ হৈছে শ্যাম কানু মহন্তৰ। এক ডাঙৰ খবৰ, জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈ গৈছে, জুবিন গাৰ্গক মদ নাখাবলৈ কৈ হোটেল কৰ্তৃপক্ষক মদ যোগান ধৰিবলৈ কৈ নিজেই মদ যোগান ধৰা একমাত্ৰ ব্যক্তিগৰাকীয়ে আছিল শ্যাম কানু মহন্ত। এতিয়া বিভিন্ন মিথ্যাচাৰৰ কথা প্ৰকাশ পাইছে, ফাদিল হৈছে আদালতৰ মজিয়াত। আৰু ইয়াৰ সাক্ষী দিছে প্ৰবাসী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া। আমি ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ জুবিন গাৰ্গক হত্যা কৰা অভিযুক্ত নাম সাঙুৰ খোৱা শ্যাম কানু মহন্তৰ জামিন আবেদন কৰা হৈছে নাকচ। শ্যাম কানু মহন্তৰ জামিন নাকচ হোৱাৰ মূল কাৰণ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পলায়ন কৰিছিল বিমানেৰে মালয়েছিয়ালৈ। কিয় পলাইছিল শ্যাম কানু? সেয়া ডাঙৰ প্ৰশ্ন। জাননী প্ৰেৰণ কৰাৰ পাছতো অহা নাছিল SITৰ ওচৰলৈ। কিয় অহা নাছিল? সেয়া এক ডাঙৰ প্ৰশ্ন। শ্যাম কানুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিবলগীয়া হৈছিল। গ্ৰেপ্তাৰ নকৰালৈকে কিয় তেওঁ আত্মগোপন কৰি আছিল? সেয়া এক ডাঙৰ প্ৰশ্ন।
জামিন পালেই শ্যামকানু মহন্ত অসমৰ পৰা যে পলাই পতং দিব সেয়া 100% নিশ্চিত হৈ গৈছে আৰু পলাই পতং যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যাৰ বাবে শ্যামকানু মহন্তৰ জামিন কৰা হৈছে আবেদন নাকচ ছিংগাপুৰত জুবিনক সুৰাৰ বটল যোগান ধৰা একমাত্ৰ ব্যক্তিগৰাকী আছিল শ্যামকানু মহন্ত আদালতত প্ৰমাণ দিছে ছিংগাপুৰৰ বাসিন্দাই যাৰ বাবে এতিয়া বিপদত পৰিবলৈ গৈ আছে শ্যামকানু মহন্ত কোনো পধ্যে শ্যামকানু মহন্তই হয়তো জামিন লাভ নকৰিব আৰু হয়তো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় লাভ কৰিবলৈ গৈ আছে অতিকৈ ভাল খবৰ সকলোৱে বিচাৰি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জাষ্টিস আৰু এবাৰ জাষ্টিস পোৱাৰ দিশে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনা ফাৰ্ষ্ট আদালতত বেয়াকৈ মুখ থেকেচা খাইছে শ্যামকানু মহন্তই শ্যামকানু মহন্তৰ হৈ আদালতত প্ৰমাণ দিছে ছিংগাপুৰৰ প্ৰবাসীয়ে জানিব পৰা মতে তথ্য মতে ছিংগাপুৰৰ কোনোৱে প্ৰমাণ দিছে আৰু সেইগৰাকী শ্যামকানু মহন্তই হোটেল কৰ্তৃপক্ষক এটা মেইল কৰিছিল যে জুবিনক মদ যোগান ধৰিব নালাগে সেই মেইল তেওঁ এই কাৰণেই কৈছিল যাতে বিপদৰ সময়ত সেই মেইলটোৱে প্ৰমাণ বুলি কাম দিব কিন্তু অৱশেষত সাক্ষী দিবলৈ সাক্ষী ওলাইছে জুবিন গাৰ্গক মদ খুৱাবলৈ বিচৰা ব্যক্তিগৰাকী আছিল শ্যামকানুৱে অভিমন্যুৰ হতুৱাই মদ ক্ৰয় কৰাছিল আৰু সেই মদ জুবিনক যোগান ধৰিছিল আৰু সেই মদ খায়ে জুবিন গাৰ্গ হৈ পৰিছিল অসুস্থ গতিকে এই সকলোবোৰ দিশৰ পৰা চাই জুবিন গাৰ্গ মৃত্যু হোৱা বুলি খবৰ পোৱাৰ সময়ত জুবিন গাৰ্গৰ মৃতদেহৰ ওচৰলৈ নগৈ কান্দি থাকিব লাগিছিল সেই সময়ত কিন্তু কান্দি থকাৰ বিপৰীতে তাৰ পৰা বিমানেৰে মালয়েছিয়ালৈ পলাই যাবৰ চেষ্টা কৰিছিল এছআইটিয়ে বাৰে কৈ আছিল নটিচ জাৰি কৰি আছিল নটিচ প্ৰত্যাহাৰ কৰি তেওঁ গোপনে আত্মগোপন কৰি আছিল আৰু অৱশেষত কেইবাদিনৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যিগৰাকী শ্যামকানু মহন্তক কিয় বা আৰক্ষীয়ে নিজে গ্ৰেপ্তাৰ কৰিবলগা হৈছে তেওঁ কিয় আহি হাজিৰ নহল এই বিভিন্ন কাৰণত এতিয়া সম্পূৰ্ণৰূপে দোষী বুলি 100% নিশ্চিত হৈ পৰিছে শ্যামকানু মহন্ত গতিকে শ্যামকানু মহন্তক যদি জামিন দিয়া হয় জামিন পালেই তেওঁ পলাই পতং দিয়াৰ সম্ভাৱনা আছে সেইবাবে এনেবোৰ কাৰণতে শ্যামকানু মহন্তৰ আজি কৰি দিয়া হৈছে জামিন আবেদন নাকচ আজি শ্যামকানু মহন্তৰ বেইল আবেদনটো নাকচ কৰিলে তো তেখেতে কোৰ্টৰ ওপেন কোৰ্টত অৰ্ডাৰটো দিলে আৰু তেখেতে অপাৰেটিভ পাৰ্টটো ক'লে তো বাকী যিখিনি অৰ্ডাৰ আছে সেইখিনি আপোনালোকে অলপ দেৰিকৈ পাই যাব অৰ্ডাৰটো যেতিয়া আপলোড হ'ব আপোনালোকে পাই যাব বৰ্তমান তেখেতে মূলতঃ আপোনাৰ গানটো লৈছে যে শ্যামকানু মহন্তই যেতিয়া ঘটনাটো ঘটিছিল তো তাৰ ঘটনাটো ঘটাৰ পিছত তেখেতে যিখিনি কেয়াৰ ল'ব লাগিছিল সেইখিনি লোৱা নাছিল ফাৰ্ষ্ট কথা দ্বিতীয় কথা হ'ল আপোনাৰ যোনটি মদৰ বটলৰ কথাটো কৈছিলে যে ব্লেক এণ্ড হোৱাইটৰ বটলটো তেখেতে দিছিলে শ্যামকানু মহন্তই হোটেল লবিত সেইটো বস্তু উইটনেছৰ দ্বাৰা কোৱা আছে তো সেইখিনি কথা অনাৰেবল কোৰ্টে কৈ দিলে যে তাত মদৰ বটলো শ্যামকানু মহন্তই দিছিলে আৰু 3 নম্বৰ কাৰণটো আপোনাৰ বিশেষকৈ দিছে যে মেডিকেল কণ্ডিশ্যনটো যোনটো জুবিন গাৰ্গৰ আছিলে লাষ্ট আপোনাৰ 2022 পৰা তেখেত অসুস্থ আছিলে তো লাষ্ট 2025 তেখেতে অসুস্থ হৈছিল আপোনালোকে চাই গম পাই নেমকেয়াৰ হস্পিটেলত এডমিট হৈছিলে মে' মাহত তো এইখিনি তেখেত সকলো অৱগত আছিলে অৱগত হোৱাৰ পিছতো তেখেতে কোনো ধৰণৰ মেডিকেল মানে হেল্প জুবিন গাৰ্গক এচিষ্ট নকৰিলে আৰু যেতিয়া ঘটনাটো হৈছিল ঘটনাটো হোৱাৰ পিছত তেখেতে জুবিন গাৰ্গক এচিষ্ট কৰিব বা হেল্প কৰিব মানে ছিংগাপুৰৰ পৰা মালয়েছিয়া পলাই গৈছিল এই বিশেষকৈ এইকেইটা গ্ৰাউণ্ডত মেমে আপোনাৰ বেইলটো অৰ্ডাৰটো ৰিজেক্ট কৰিছে হয় অনাৰ একচুৱেলি মেমে তেখেতে অৰ্ডাৰটো অকল অপাৰেটিভ পাৰ্টখিনিহে পঢ়ি দিছে তেওঁ এইটো কৈছে যে যিহেতু তেওঁৰ পোষ্ট কণ্ডাক্টটো অতি বেয়া আছিল কাৰণ তেওঁ ঘটনাৰ পিছত ক'ত সহায় কৰিব জুবিনক তেওঁ গুচি গৈছিল মালয়েছিয়াত তাৰপিছত তেওঁক লুকআউট নটিচ দি কেনে অনা হৈছে তো সেইকাৰণে তেওঁক যদি আজি বেলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অৰ্থাৎ পলাই যাব পাৰে বাকী মেৰিটখিনি আমি এতিয়াও দেখা নাই কাৰণ অপেন কোৰ্টত খালি তেখেতে আজি অপাৰেটিভ পাৰ্টখিনিহে প্ৰনাউন্স কৰিছে আমাৰ সেইটো আৰ্গুমেণ্টেই আছিল যে হি ৱাজ এৱেৰ অফ এভৰিথিং ইভেন দেন তেওঁ ইয়ৰ্কত পাৰ্টি কৰিব তেওঁ গৈছে মদৰ বটল ছাপ্লাই দিছে সেই কথাখিনি আমি আৰ্গুমেণ্টতো কৈছোঁ আৰু আজিও মেমে সেইখিনি কথা প্ৰকাশ দিছে সেই লাইনটো মেমে পঢ়ি দিছিল আমি যিমানখিনি পাৰোঁ চাওক মেটেৰিয়েল যি ছাপ্লাই দিছে আমাক ইনভেষ্টিগেটিং অথৰিটিয়ে সেইখিনি মেটেৰিয়েল আমি আজি আইনৰ সহায় লৈ কেনে সেইখিনি গোটেইখিনি চাৰি চাই কেনে কোৰ্টত ছাবমিশ্যন দিয়া হৈছিল তে কোৰ্টে সেইখিনি আমাৰখিনি এপ্ৰিচিয়েট কৰিছে আৰু তেওঁ সেইখিনি আমাৰ ছাবমিশ্যনখিনি গ্ৰহণযোগ্য বুলি ভাবি তেওঁৰ এই বিলটো নাকচ কৰিছে জিম্মা পেটিশ্যনখনো ৰিজেক্ট কৰিছে কাৰণ কৈছে যে এইখন ৱাইফে দৰখাস্ত দিছিল সেই ৱাইফে দৰখাস্ত দিয়াখন
বস্তুখিনি গিৰিয়েকৰ হয় তে এইখন যদি এতিয়া চিম কাৰ্ড যিখিনি মেছেজ আছে দিজ আৰ অল কেছ প্ৰপাৰ্টি এইখিনি যদি ভুল মানুহৰ হাতত যায়গৈ তো সেইখিনি আকৌ মুচি দিয়া হ'ব ডিলিট কৰি দিয়া হ'ব তেনেস্থলত আমি প্ৰচিকিউশ্যনে ডিপ্ৰাইভ হ'ম টু প্ৰুভ দ্য প্ৰাইমেৰী ডকুমেণ্টছ তো সেইকাৰণে সেই জিম্মা পেটিশ্যনখনো শ্যামকানু ডাঙৰীয়াৰ নাকচ কৰিছে আজি কেছৰ এতিয়া নেক্সট পৰ্যায় গ'লটো কালি বন্ধ মে' ডে চ' অন দ্য ছেকেণ্ড A1, A2 অৰ্থাৎ সিদ্ধাৰ্থ আৰু শ্যামকানু তেওঁলোকে ৰিটেন ছাবমিশ্যন দিব অন আৰ্গুমেণ্টছ ৰিটেন আৰ্গুমেণ্ট ছাবমিট কৰিব যিখিনি তেওঁলোকে ছাবমিট কৰিছিল অৰেলি সেইখিনি এতিয়া ৰিটেন ফৰ্মত দিব সেইটো 2 তাৰিখে ধাৰ্য কৰিছে আৰু 2 তাৰিখে সিদ্ধাৰ্থৰ বেল এপ্লিকেশ্যনৰো অৰ্ডাৰ হ'ব চাৰ্জ ফ্ৰেমৱৰ্ক প্ৰক্ৰিয়াটো গোটেই কমপ্লিট হ'ল আজি সুমন শেখৰ জ্যোতিৰ উকিলেও কমপ্লিট কৰিলে তো সেইকাৰণে সম্পূৰ্ণ হোৱা বুলি কোৰ্টে লিখিলে কিন্তু 2 তাৰিখে খালি এটা লাষ্ট চান্স দিছে যাতে কোনো প্ৰিজুডিচ নহয় কাৰণ বাইদেৱে ধৈৰ্য অধিকাৰ বেছখিনি শুনিছে তেওঁ এভৰিথিং নোট কৰিছে যে অকল কৈ গৈছে তেওঁ শুনি আছে সেইটো নহয় তেওঁ সুন্দৰ চব পইণ্টছবিলাক তন্ন নোট কৰিছে আৰু মই কালি যিটো অৰ্ডাৰ দেখিছোঁ আই হাইলি এপ্ৰিচিয়েট তাৰ অৰ্ডাৰ কিয় কাৰণে যে তেওঁ দুই পক্ষৰ ছাবমিশ্যনখিনি তেওঁ কনচিডাৰেশ্যনত লৈহে অৰ্ডাৰটো পাছ কৰিছে যে অকল প্ৰচিকিউশ্যন বা অকল একিউজৰ উকিলক শুনি কেনে তেওঁ অৰ্ডাৰ দিয়া নাই মোৰ নিজৰ পাৰ্চনেল ভিউটো সেইটো যে মই বৰ সুখী যে এটা বেলেঞ্চ অৰ্ডাৰ লিখিছে আৰু সেইটো 2 তাৰিখে গম পাম যিহেতু 2 তাৰিখে গোটেই চাৰ্জটো ফাইনেলি কমপ্লিট হ'ব আজি অৰেল ছাবমিশ্যন গোটেইখিনি কমপ্লিট হ'ল কেৱল 2 তাৰিখে ৰিটেন ছাবমিশ্যন বা ৰিটেন আৰ্গুমেণ্টছখিনি জমা দিব